নমস্কাৰ। আজি এই অমনি হাতীৰপিঠি অঞ্চলত অনুষ্ঠিত মাতৃপূজা উপলক্ষে আয়োজিত এই সভাৰ মঞ্চত উপস্থিত আমাৰ ভাতৃপ্ৰতিম হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, প্ৰাক্তন সভাপতি, সুদীৰ্ঘ দিনৰ হিন্দু সংগঠক, ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ সভাপতি মাননীয় বলেন বৈশ্য মহোদয়, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মাধৱ দাস মহোদয়, ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ উপসভাপতি কিশোৰ ডেকা প্ৰমুখ্যে মঞ্চত উপবিষ্ট সন্মানীয় সুধীবৃন্দ আৰু সভাগৃহত উপস্থিত আই মাতৃসকল আৰু সুধীবৃন্দ, আপোনালোকে মাতৃপূজাৰ আয়োজন কৰিছে। আমাক সেই বিষয়ে দুআষাৰ ক'বলৈ নিমন্ত্ৰণ কৰিছে। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই যে মাতৃপূজাৰ এটা পৰম্পৰা অব্যাহত ৰাখিছে, তাৰ বাবে মই হৃদয়ৰ নিভৃতম কোণৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই মাতৃত্বৰ বিষয়ে এজন সন্তান হিচাপে আৰু আমাৰ ভাৰতবৰ্ষত মাতৃত্ব সম্পৰ্কে যি ধাৰণা, মই দুই তিনিটা কথাৰ প্ৰতি কেৱল আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম আৰু স্বল্প সময়ৰ বক্তৃতাত এই গোটেই বিষয়বস্তুটো একেবাৰে খৰচি মাৰি কোৱাটো যিদৰে সম্ভৱ নহয় আৰু সেই ধৰণে আমাৰ নিজৰ জ্ঞানৰো সীমাবদ্ধতাৰ বাবে আমি আপোনালোকক অধিক কথা জনাব নোৱাৰিম, কিন্তু তথাপিতো মই দুই তিনিটা মৌলিক কথা সাধাৰণতে আনে উল্লেখ নকৰা মই দুই তিনিটা মৌলিক কথা আপোনালোকৰ ওচৰত অভিব্যক্ত কৰিম। প্ৰথমতে আমি মাতৃ এগৰাকী নাৰী, স্ত্ৰী শক্তি, মাতৃ শক্তিৰ প্ৰতীক, নাৰী শক্তিৰ প্ৰতীক। আৰু এই বিষয়ে যদি আমি ধাৰণা কৰিব বিচাৰোঁ, আমি এই সৃষ্টিৰ মাজত বিচাৰিলে নহ'ব। প্ৰথমতে সৃষ্টিৰ পূৰ্বলৈ আমি উভতি যাব লাগিব। সৃষ্টিৰ পূৰ্বলৈ আমি জানো, আমি হিন্দুসকলে ৩৩ কোটি দেৱতাক পূজা কৰিলেও আমি কিন্তু এটা সৰ্বশেষ তত্ত্বকেই বিশ্বাস কৰোঁ। আৰু সেই তত্ত্বক কোনোবাই ভগৱান কৈছে, কোনোবাই পুৰুষ কৈছে, কোনোবাই পুৰুষোত্তম কৈছে, কোনোবাই ঈশ্বৰ কৈছে, কোনোবাই নানা ধৰণৰ শব্দৰে তেওঁক আমি বুজাওঁ, আমি ব্ৰহ্মণ বুলি কৈছোঁ। কিন্তু এই যিটো পৰম তত্ত্ব, এই পৰম তত্ত্বটো অতীন্দ্ৰিয় জগতত তেওঁৰ অস্তিত্ব। অতীন্দ্ৰিয় জগত মানে এই যিখন অভিব্যক্ত জগত, এই যিখন জগত আমি চকুৰে দেখা পাইছোঁ, বিশ্ব প্ৰপঞ্চ অৰ্থাৎ চকুৰে দেখা পোৱা যিখন আমাৰ জগত, এই জগতৰ মাজত কিন্তু সৃষ্টিৰ পূৰ্বতে তেওঁ নাছিল। তেওঁ ক'ত আছিল? তেওঁ আন এখন জগতত আছিল, যিখন জগত আনমেনিফেষ্টেড, অনভিব্যক্ত, অৰ্থাৎ যিখন জগত তেতিয়াও অভিব্যক্ত হোৱা নাছিল, প্ৰকটিত হোৱা নাছিল, প্ৰকাশ হোৱা নাছিল। তেনেহ'লে কিয় প্ৰকাশিত হ'ল? কিয় প্ৰকাশিত হ'ল জগতখন? কাৰণ সেই পৰম তত্ত্বৰ সংকল্প, ইচ্ছা। কি ইচ্ছা? সেই পৰম তত্ত্ব আৰু সংকল্পৰ কি ইচ্ছা? যে তেওঁ নিজকে সৃজন কৰিব। হি উইল ক্ৰিয়েট হিমছেল্ফ। তেওঁ নিজকে সৃষ্টি কৰিব, তেওঁ নিজকে অভিব্যক্ত কৰিব। তেওঁ সংকল্প লৈছে, ইচ্ছা প্ৰকাশ কৰিছে। আৰু পৃথিৱীৰ প্ৰায়বোৰ সংস্কৃতিতেই আপুনি প্ৰাচীন সংস্কৃতিত, আমাৰ পুৰাতন সংস্কৃতিত এই বিষয়ে আপুনি নানা কিংবদন্তি পঢ়িবলৈ পাব। হয়তো অলপ অলপ ভিন্ন ভিন্ন ধৰণৰ, কিন্তু মূলতঃ সৃষ্টিৰ পূৰ্বতে যিটো পৰম তত্ত্ব, সেই পৰম তত্ত্বই নিজকে সৃজন কৰিব বিচাৰিছে। আত্মসৃজনৰ অভিলাষা, নিজকে সৃজন কৰিব বিচাৰিছে। অৰ্থাৎ তেওঁ একম আছিল, সেই একংশত তেওঁ এতিয়া বহুলৈ ৰূপান্তৰিত হ'ব।
তেওঁ বৃক্ষ হ'ব, জীৱ হ'ব, নদী হ'ব, পৰ্বত হ'ব, তেওঁ নদী হ'ব, তেওঁ পৰ্বত হ'ব, তেওঁ মানুহ হ'ব, কীট পতংগ হ'ব, কবিতা হ'ব, শিল্প হ'ব, নাটক হ'ব। অৰ্থাৎ ওৱান উইল বিকাম মেনি, সেই একেই বহুলৈ ৰূপান্তৰিত হ'ব। অৰ্থাৎ সেই একেই বহুলৈ বহুৰ ৰূপত নিজকে সৃষ্টি কৰিব। কিন্তু তেওঁ নিজে নিজকে সৃষ্টি কৰিব নোৱাৰে। যদিও তেওঁ পৰম তত্ত্ব, তেওঁ নিজে নিজকে সৃষ্টি কৰিব নোৱাৰে। তেওঁক এটা শক্তিৰ প্ৰয়োজন আছে, এটা শক্তিৰ প্ৰয়োজন হয় তেওঁ। সেই শক্তি ক'ৰ পৰা আহিব? আমাৰ যদি মই ঠিক মৰ্ম কথাটো কৈছোঁ, যেতিয়া পুৰুষে ইচ্ছা কৰে, অৰ্থাৎ যিটো পৰম তত্ত্বই যেতিয়া ইচ্ছা কৰে যে নিজকে তেওঁ অভিব্যক্ত কৰিব, এখন জগতৰলৈকে নিজক ৰূপান্তৰিত কৰিব, তেতিয়া চিত শক্তিৰ আবিৰ্ভাৱ হয়। তাৰ প্ৰমাণ কি? আপুনিও যেতিয়া এটা কাম কৰিবৰ বাবে সংকল্প গ্ৰহণ কৰিব, ধৰি লওক এজন ব্যক্তিয়ে ধৰি লওক যে মই এইবাৰ অহাবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। পুৰুষেই হওক বা মহিলাই হওক, মই প্ৰতিদ্বন্দ্বিতা কৰিম। যেতিয়াই প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেওঁ সংকল্প লৈছে, ইচ্ছা প্ৰকাশ কৰিছে, তেওঁৰ মাজত এটা শক্তি আবিৰ্ভূত হয়। তেওঁৰ মাজত এটা শক্তি আবিৰ্ভূত হয়। যদি কাৰোবাক প্ৰমাণ লাগে, বৰ্তমান যুগ বিজ্ঞানৰ যুগ, মানুহে ক'ব প্ৰমাণ কি? আমি নিজৰ ক্ষেত্ৰতে সেই সম্পৰীক্ষাটো কৰি চাব পাৰোঁ। মই যেতিয়া কিবা এটা কৰাৰ বাবে ইচ্ছা কৰিম, আগ্ৰহ কৰিম, সেই আগ্ৰহ কৰাৰ লগে লগেই মোৰ মাজত এটা শক্তি উন্মেষিত হ'ব, এটা শক্তি উন্মেষিত হ'ব। ঠিক সেইধৰণে সেই পৰম তত্ত্বটোৱেও যেতিয়া নিজক প্ৰকাশিত কৰিব বিচাৰিছে, আত্মসৃজন কৰিবলৈ বিচাৰিছে, তেতিয়া এটা চিত শক্তি, চিত মানে হ'ল চেতনা, কনচিয়াছ ফ'ৰ্চ, এটা চিত শক্তি। আমি সেই পৰম তত্ত্বটোক কি বুলি কৈছোঁ? সচ্চিদানন্দ বুলি কৈছোঁ, সৎ চিত আনন্দ বুলি কৈছোঁ। সৎ মানে কি? সৎ মানে হ'ল অস্তিত্ব। আপুনিও এটা অস্তিত্ব, ময়ো এটা অস্তিত্ব, সমগ্ৰ জগত এটা অস্তিত্ব, সৎ বুলি কৈছোঁ। গতিকে কোনোবাই যদি সোধে ভগৱান মানে কি? তিনিটা বস্তুৰ সমাহাৰ। এটা হ'ল সৎ, আমি সচ্চিদানন্দ। সচ্চিদানন্দটো এটা শব্দ নহয়, তিনিটা শব্দৰ সমষ্টি সৎ। সৎ মানে হ'ল অস্তিত্ব। তাৰপিছত আছে চিত, সৎ চিত। চিত মানে কি? চেতনা, কনচিয়াছনেছ, চেতনা। আৰু তাৰপিছত আনন্দ। এই জগত তেওঁ কিহৰ বাবে নিজক সৃষ্টি কৰিব বিচাৰিছিল? কোনোবাই যদি সোধে এই জগতৰ লক্ষ্য কি? জগত ক'ৰ পৰা সৃষ্টি হৈছে? আমাৰ উপনিষদত কৈছে জগত আনন্দৰ পৰা সৃষ্টি হৈছে। কাৰ আনন্দ? সেই পৰম তত্ত্বৰ আনন্দ। কিহৰ আনন্দ? আত্মসৃজনৰ আনন্দ, নিজক সৃজন কৰাৰ আনন্দ, অৰ্থাৎ সৃষ্টিৰ আনন্দ। আৰু জগত আনন্দৰ মাজতেই টিকি আছে, আৰু এদিন আকৌ জগত আনন্দলৈ উভতি যাব। এয়া অলপ বুজিবৰ বাবে কঠিন। আমি কেনেকৈ বুজিব পাৰোঁ? আমি সমস্ত কৰ্ম কিয় কৰোঁ? আমাক ধন সম্পদো কিয় লাগে? তাৰ মুখ্য উদ্দেশ্য কি? আমাক সন্তুষ্টি লাগে, আমাক সুখ লাগে, আমাক স্ফূৰ্তি লাগে। কিন্তু একেবাৰে যিটো পৰম তত্ত্বটো হ'ল আমাক আনন্দ লাগে। কিন্তু আনন্দৰ অভিজ্ঞতা আমাৰ কাৰো নাই। আমাৰ অভিজ্ঞতা আছে প্লিজাৰ। ইংৰাজীত যদি কওঁ, একেবাৰে সেই আনন্দৰেই যিটো নিম্নতৰ ৰূপটো হ'ল কি? প্লিজাৰ। প্লিজাৰটো আমাৰ শৰীৰৰ লগত জড়িত। মোক কোনোবাই যদি অলপ মালিচ কৰি দিয়ে, মই তৃপ্তি পাওঁ, মোৰ ভাল লাগে মনটো। তাৰপিছত মোৰ ল'ৰা ছোৱালী, মোৰ ভাতৃ যদি পৰীক্ষাত ভাল ফলাফল কৰে, তেতিয়া মই অলপ সুখ পাওঁ, হয়নে? সেই সুখটো এটা তৃপ্তি, সেই আনন্দৰেই এটা ৰূপ। কিন্তু সেইটো মোৰ আৱেগিক, ইমোশ্যনেল, মোৰ প্ৰাণৰ লগত জড়িত। প্ৰথমটো হ'ল শৰীৰৰ লগত, একেবাৰে নিম্নতৰ, তাৰপিছত প্ৰাণৰ লগত। আৰু তাৰপিছত যদি এজন ধৰক কবিতা লেখা মানুহ, তেওঁ এটা যেতিয়া কবিতা লিখিছে, এজন চিত্ৰকৰে যেতিয়া এখন ছবি আঁকিছে, তেওঁ এটা তৃপ্তি পায়।
তেওঁৰ তৃপ্তিটো কিন্তু প্ৰাণৰ তৃপ্তি নহয়, শৰীৰৰ তৃপ্তি নহয়। তেওঁৰ তৃপ্তিটো কিহৰ তৃপ্তি? তেওঁৰ মনৰ তৃপ্তি। সেইটোক কোৱা হয় স্ফূৰ্তি বুলি কোৱা হয়, ইংৰাজীত জয় বুলি ক'ম আমি। প্ৰথমটো ইংৰাজীত হ'ল যিটো শাৰীৰিক তৃপ্তি, শাৰীৰিক আমাৰ আনন্দ, সেইটোক আমি প্লিজাৰ বুলি কৈছোঁ। তাৰপিছত যিটো আমাৰ আৱেগিক, আমাৰ প্ৰাণিক তৃপ্তি, মই ক'ৰবাত ভাল চাকৰি পাইছোঁ, মোৰ ল'ৰাটোৱে ভাল পৰীক্ষাত ৰিজাল্ট কৰিছে, তেতিয়াও মই এটা সুখ পাওঁ, সেইটোক আমি কি বুলি কৈছোঁ? আমি ছেটিছফেকশ্যন বুলি কৈছোঁ, সন্তুষ্টি বুলি কৈছোঁ। আৰু তাৰ ওপৰত ছেটিছফেকশ্যন, তাৰ ওপৰত যেতিয়া আমি প্ৰাণৰ মাজত যেতিয়া আনন্দ পাইছোঁ, তাক মই হেপিনেছ বুলি কৈছোঁ, সুখ বুলি কৈছোঁ। কিন্তু যেতিয়া কবিতা লিখি পেলাই মই সুখ পাইছোঁ, তেতিয়া তাক মই কি বুলি কৈছোঁ? জয় বুলি কৈছোঁ, ইংৰাজীত শব্দটো জয়। কিন্তু যেতিয়া মই আত্মাৰ মাজত আনন্দ পাওঁ, যেতিয়া মই মোৰ আত্মাৰ মাজত আনন্দ পাওঁ, যিটো ঋষিসকলে পায়, ঋষিসকলৰ সেই যিটো আনন্দ পায়, তেওঁক কোনোবাই শৰীৰটো মালিচ কৰি দিছে তাৰ বাবে নহয়, ঋষিৰ সন্তানে ৰজা হৈছে তাৰ বাবে নহয়, বা ঋষিয়ে এটা কবিতা লিখিছে, কবিতা পোৱাৰ বাবে যিটো কবিতা লিখি এটা তৃপ্তি পাইছে সেইটো নহয়। তেওঁ আত্মাৰ মাজত, তেওঁ যেতিয়া সেই পৰম তত্ত্বৰ মাজত নিজক ঐক্যবদ্ধ কৰিব পাৰিছে, তেতিয়াও তেওঁ এটা তৃপ্তি পায়, সুখ পায়। সেইটোকে ভাৰতবৰ্ষত কৈছে আনন্দ বুলি কৈছে, আনন্দম বুলি কৈছে। আৰু ইংৰাজীত শব্দটো হ'ল ব্লিছ। গতিকে আমাৰ শব্দ চাৰিটা আছে, প্লিজাৰ নহ'লে ছেটিছফেকশ্যন, সেইটো একেবাৰে নিম্নতৰ আনন্দ। তাৰ ওপৰৰটো হ'ল হেপিনেছ, তাৰ ওপৰৰটো হ'ল জয়, আৰু তাৰ ওপৰৰটো হ'ল কি? আনন্দম। আৰু ইংৰাজী ভাষাত যদি সেই আনন্দ শব্দটো আমি বহন কৰিব খোজোঁ, তেনেহ'লে এটাই মাত্ৰ শব্দ আছে, ব্লিছ বুলি ক'ব লাগিব, BLISS। এই কথাখিনি মই কিয় ক'লোঁ? আপুনি যদি লক্ষ্য কৰে, আমাৰ জীৱনৰ সমস্ত কৰ্মৰ মূল লক্ষ্য আনন্দ প্ৰাপ্তি। কিন্তু আনন্দৰ গ্ৰেডেশ্যন আছে, মই যি ধৰণে ক'লোঁ। ঠিক তেনেধৰণে সেই পৰম তত্ত্বয়ো বা পুৰুষে নিজক আত্মসৃজন কৰিব বিচাৰিছে। কিহৰ বাবে? আনন্দ লাভ কৰাৰ বাবে। সেই আনন্দৰ পৰাই জগতৰ সৃষ্টি হৈছে। যদি ভগৱানৰ আনন্দ লাভ কৰাৰ স্বাৰ্থ নাথাকিলহেঁতেন, সৃষ্টিৰ আনন্দ, তেনেহ'লে ভগৱানে নিজক সৃষ্টি নকৰিলেহেঁতেন। আৰু সেইবাবেই যেতিয়া ভগৱানে সংকল্প লৈছে, পৰম পুৰুষে সংকল্প লৈছে, ইচ্ছা প্ৰকাশ কৰিছে যে মই নিজক আত্মসৃজন কৰিম, তেতিয়াই তেওঁৰ মাজত এই যিটো ক'লোঁ চেতনা, সৎ চিত আনন্দ, তেওঁৰ চেতনাটোৰ মাজত এটা শক্তি আবিৰ্ভূত হৈছে। সেই শক্তিটোকে সেইবাবে কি কোৱা হৈছে? চিত শক্তি বুলি কোৱা হৈছে। অৰ্থাৎ তেওঁৰ চেতনাৰ শক্তি, তেওঁৰ কনচিয়াছনেছটো তেতিয়া সেই সচ্চিদানন্দৰ চিতটো শক্তিলৈ ৰূপান্তৰিত হৈছে। সেই শক্তি যদি সৃষ্টি নহয়, শক্তি যদি উন্মেষিত নহয়, তেনেহ'লে সেই পৰম তত্ত্বয়ো নিজক সৃজন কৰিব নোৱাৰে। আৰু কালক্ৰমত এই পুৰুষ আৰু প্ৰকৃতি বুলি যে আমি কওঁ, অৰ্থাৎ এই যিটো চিত শক্তি, এই চিত শক্তিকে আমি প্ৰকৃতি বুলি কওঁ, নহ'লে মায়া বুলি কওঁ, নহ'লে কি বুলি কওঁ? শক্তি বুলি কওঁ। এই যে মায়া, প্ৰকৃতি, শক্তি, তিনিওটাই আচলতে একেই বস্তু, তিনিওটাই আচলতে তাৰ অৰ্থ সাধাৰণভাৱে একেই, কিন্তু তাৰ মাজত অলপ সূক্ষ্ম পাৰ্থক্য আছে। এই যে ভগৱানে সংকল্প ল'লে, অৰ্থাৎ আমি নাৰীক প্ৰকৃতি বুলি কৈছোঁ, আৰু পুৰুষক আমি পুৰুষ বুলি কৈছোঁ, পুৰুষ আৰু প্ৰকৃতি। কিন্তু এই প্ৰকৃতি অৰ্থাৎ এই শক্তিক বুজাবৰ বাবেও তিনিটা শব্দ আমাৰ আধ্যাত্মিক পৰম্পৰাত ব্যৱহৃত হয়। এটাক কোৱা হয় মায়া বুলি, এটাক কোৱা হয় প্ৰকৃতি বুলি, এটাক কোৱা হয় শক্তি বুলি। তিনিওটাই শক্তিকেই বুজাইছে, কিন্তু তাৰ মাজত অলপ সূক্ষ্ম পাৰ্থক্য আছে। আপোনালোকে যিমানখিনি বুজি পায় মোক ক'বলৈ দিব। এইবোৰ কথা আচলতে একেদিনাই বুজি পোৱাটো, হৃদয়ংগম কৰাটো সহজ নহয়। আপোনাক ধৰি লওক, আপোনাৰ বেংকত 1 কোটি টকা আছে, 1 কোটি টকা আছে, কিন্তু এই 1 কোটি টকাটো আপোনাৰ শক্তি নহ'বও পাৰে। আপুনি যদি টকাটো যদি খৰচ নকৰে, অকল বেংকত যদি পৰি থাকে, তেনেহ'লে সেইটো শক্তিলৈ ৰূপান্তৰিত হোৱা নাই। অৰ্থাৎ তাৰ গতিশীলতা নাই, তাৰ মাজত কাৰ্যকৰী শক্তিটো নাই, বেংকত পৰি আছে। আপুনি জমা কৰিছে 5 বছৰলৈ, আপুনি ফিক্সড ডিপজিট কৰিছে,
আকৌ 5 বছৰৰ পিছত ৰিনিউ কৰিছে, আকৌ 10 বছৰৰ পিছত ৰিনিউ কৰিছে, আপুনিও ৰিনিউ কৰি গৈছে, আপোনাৰ ল'ৰাইও ৰিনিউ কৰি গৈছে। 100, 150, 200 বছৰলৈ কেৱল ৰিনিউ তাক নৱীকৰণ কৰি গৈ আছো। কিন্তু তথাপিতো সেই শক্তি হয়, আপুনি যেতিয়াই তেতিয়াই তাক কামত ব্যৱহাৰ কৰিব পাৰে, কিন্তু কামত এতিয়ালৈ ব্যৱহাৰ কৰা নাই। ঠিক তেনেধৰণে মই কেৱল বুজাৰ স্বাৰ্থত কৈছো, মায়াটো হ'ল সেই ধৰণৰ শক্তি। মায়াটো হ'ল এছেঞ্চিয়েল পাৱাৰ। মায়াটো অৰ্থাৎ ধৰি লওক আপোনাৰ বেংকৰ ফিক্সড ডিপজিট। কিন্তু যেতিয়া আপুনি বেংকৰ ফিক্সড ডিপজিটটো আনি আপুনি এখন বাছ কিনিছে, অৰ্থাৎ আপোনাৰ সেই যিটো মৌলিক শক্তিটোক আপুনি এইবাৰ কামত লগাইছে, আপুনি কামত লগাইছে, তাক এটা এক্সিকিউটিভ অৰ্থাৎ এক্সিকিউট কৰিছে, অৰ্থাৎ এক্সিকিউটিভ পাৱাৰলৈ ৰূপান্তৰিত কৰিছে, তাক ডাইনামিক এটা শক্তিলৈ ৰূপান্তৰিত কৰিছে। তাৰ মাজত আপুনি সেই টকাটো বিনিয়োগ কৰাৰ লগে লগে সেই শক্তিটো গতিশীল হৈ উঠিছে, সেই শক্তিটো কাৰ্যকৰী হৈ উঠিছে। আৰু যেতিয়া সেই শক্তিটো কাৰ্যকৰী আৰু গতিশীল হৈ উঠে, তেতিয়া আমি তাক প্ৰকৃতি বুলি কওঁ। এই প্ৰকৃতি হ'ল কাৰ্যকৰী শক্তি, গতিশীল শক্তি। আকৌ তাৰ পিছতো আমি এটা শক্তি বুলিও কৈছো। এটা হ'ল মায়াৰ কথা ক'লো আৰু এটা প্ৰকৃতিৰ কথা ক'লো। তেনেহ'লে শক্তি মানে কি? শক্তি মানে হ'ল একেবাৰে প্ৰভুত্ব স্থাপন, একেবাৰে প্ৰভুত্ব স্থাপন। অৰ্থাৎ এই শক্তিৰ মাজত গতিশীলতাও আছে, মৌলিক শক্তিটোও আছে আৰু কাৰ্যকৰী গুণটোও আছে। গতিকে তিনিটা আমি যদি সাধাৰণভাৱে বুজিবলৈ যত্ন কৰোঁ, তিনিটাই শক্তিক বুজাইছে, ভগৱানৰ শক্তি। আৰু এই শক্তিটো কাৰ দ্বাৰা কিহৰ বাবে উদ্ভূত হৈছে? যিহেতু পুৰুষে ইচ্ছা কৰিছে। আৰু সেইবাবে ভাৰতীয় আধ্যাত্মিক শাস্ত্ৰত কোৱা হয়, প্ৰকৃতি অবিহনে পুৰুষে নিজক কেতিয়াও অভিব্যক্ত কৰিব নোৱাৰে। প্ৰকৃতি অবিহনে, মায়া অবিহনে, শক্তি অবিহনে, চিত শক্তি অবিহনে পুৰুষ অকাৰ্যকৰ, পুৰুষ অনভিব্যক্ত, পুৰুষে নিজকে নিজে সৃজন কৰিব নোৱাৰে। আকৌ পুৰুষ অবিহনে, পুৰুষৰ সংকল্প অবিহনে প্ৰকৃতিৰ কোনো অস্তিত্বই নাই। অৰ্থাৎ দুটাৰ মাজত আমি যদি আৰু আমি এটা উদাহৰণেৰে বুজিব পাৰোঁ, আপোনাৰ ধৰক অগ্নি এটা শক্তি, অগ্নি এটা শক্তি। কিন্তু অগ্নিৰ যিটো দাহিকা শক্তিটো হ'ল এক্সিকিউটিভ পাৱাৰ। অগ্নিয়ে যেতিয়া পুৰিব, তেতিয়াহে সি এটা কাৰ্যকৰী শক্তিলৈ ৰূপান্তৰিত হয়। গতিকে আপুনি অগ্নি আৰু অগ্নিৰ যিটো দাহিকা গুণ, এই দুটা বেলেগ বস্তু নে এটাই বস্তু? আমি মানৱ দৃষ্টিৰ ফালৰ পৰা দুটা বুলিও ক'ব পাৰোঁ, যে অগ্নিৰ যিটো দাহিকা শক্তি সেইটো এটা বেলেগ বস্তু আৰু অগ্নি এটা বেলেগ বস্তু। অৰ্থাৎ আপুনি জুই একুৰা জ্বলাইছে, জুই একুৰাই যেতিয়া আপোনাক পুৰিব, উত্তাপ দিব, তাৰ যিটো শক্তি, গতিকে আমি এই পুৰুষ আৰু প্ৰকৃতিক দুটা ভিন্ন তত্ত্ব বুলিও ধৰিব পাৰোঁ আৰু দুটাক আমি একেই বস্তু বুলি ধৰিব পাৰোঁ। ঠিক যিধৰণে উদাহৰণটো হ'ল অগ্নি আৰু অগ্নিৰ দাহিকা শক্তি। তেনেহ'লে এতিয়া প্ৰশ্ন হ'ল, কালক্ৰমত এই যিটো মৌলিক সৃষ্টি তত্ত্ব, এই মৌলিক সৃষ্টি তত্ত্বটোৱেই শেষত গৈ আমাৰ সাধাৰণ মানৱ সমাজত পুৰুষ আৰু প্ৰকৃতি, অৰ্থাৎ প্ৰকৃতিয়ে স্ত্ৰীক বুজায়, নাৰীক বুজায়, আৰু পুৰুষে যেন পুৰুষক বুজায়। কিন্তু কথাটো আচলতে সেই ধৰণৰ নহয়। মোৰ নিজৰ মাজতেই পুৰুষো আছে, মোৰ নিজৰ মাজতেই প্ৰকৃতিও আছে, মোৰ নিজৰ মাজতেই শক্তি আছে। অৰ্থাৎ আমাৰ আধ্যাত্মিক শাস্ত্ৰত যিটো পুৰুষ আৰু প্ৰকৃতি, এইটোৱে স্ত্ৰী আৰু পুৰুষক আপোনাৰ ইংগিত কৰা নাই। অৰ্থাৎ আপোনাৰ মাজতেই পুৰুষো আছে, আপোনাৰ মাজতেই প্ৰকৃতি আছে। যেনে মোৰ মাজত প্ৰকৃতিও আছে, মোৰ মাজতে পুৰুষো আছে। আকৌ এগৰাকী নাৰীৰ মাজত পুৰুষো আছে, আকৌ এগৰাকী নাৰীৰ মাজত প্ৰকৃতিও আছে। কিন্তু মূল যিটো তত্ত্ব, আমি মাতৃৰ ধাৰণাটো বুজিবৰ বাবে প্ৰথমতে নাৰীৰ ধাৰণাটোনো কি ধৰণে আহিল, আৰু তাৰ পিছতেই যিটো আমাৰ লিংগভেদ, অৰ্থাৎ সমাজত যিটো লিংগভেদ আছে নাৰী আৰু পুৰুষ বুলি, আমি সেই পুৰুষ প্ৰকৃতিৰ যিটো মূল যিটো উদাহৰণ, সেইটোৰ লগতেই আমি এটা তুলনা বা সাদৃশ্য স্থাপন কৰিবলৈ যাওঁ। এইটো হ'ল মূল তত্ত্ব। তাৰপিছত
এতিয়া মই আন এটা কথালৈ আহিছোঁ। তেলে জগত কি? এই যে জগতত ভগৱানে আত্মসৃজন কৰিব, মই একেবাৰে যিটো মাতৃৰ যিটো আচল কাৰণ, এই যে আমি পৃথিৱীখনক মাতৃ বুলি কৈছোঁ, মোক যিগৰাকী মাতৃয়ে মোক জন্ম দিছে তেওঁক বাৰু মই জননী বুলি কৈছোঁ, কাৰণ তেওঁ মোক জন্ম দিছে বাবে তেওঁ জননী। কিন্তু মাতৃ বুলি কিয় কওঁ? এই মাতৃ শব্দটো ক'ৰ পৰা আহিল? মাতৃ বুলি কিয় কৈছোঁ? শব্দ বেলেগ এটা শব্দওতো সৃষ্টি হ'ব পাৰিলেহেঁতেন। জননী বুলি কৈছোঁ কিয়? কাৰণ সংস্কৃতত কোনো এটা শব্দই, এতিয়া ইংৰাজীত হাতখনক কি বুলি কোৱা হয়? হেন বুলি কোৱা হয়। কিয় হেন বুলি কোৱা হয় তাৰ কোনো কাৰণ নাই, ব্যাখ্যা নাই। কিন্তু সংস্কৃতত যেতিয়া পানীক পানী বুলি কোৱা হৈছে, পানীক জল বুলি কোৱা হৈছে, আকাশক আকাশ বুলি কোৱা হৈছে, মই নাজানিব পাৰোঁ, কিন্তু আপুনি যদি এজন সংস্কৃতৰ পণ্ডিতৰ ওচৰলৈ যায়, আপোনাক প্ৰতিটো শব্দ সৃষ্টিৰ যিটো বুৎপত্তিটো আপোনাক কৈ দিব। কিন্তু ইংৰাজীত এটা নাম, যেনেকৈ কাৰোবাৰ ঘৰত ল'ৰা সন্তান এটা জন্মগ্ৰহণ কৰিছে, তাৰ নাম মই মুকুল ৰাখিছোঁ। কিয় মুকুল ৰাখিছোঁ তাৰ কোনো কাৰণ নাই। কিন্তু তথাপিতো ভাৰতবৰ্ষত সংস্কৃতৰ লগত অৰ্থযুক্ত নামেই ৰাখিছিল, কিন্তু আজিকালিৰ মাক দেউতাকেতো সেইটোও নাৰাখে। কিন্তু ইংৰাজীত যিবোৰ আমাৰ শব্দ, ধৰক সমাজক ছ'চাইটি বুলি কোৱা হয়, কিয় ছ'চাইটি বুলি কোৱা হয়? সেই শব্দটোৰ কোনো বুৎপত্তি নাই। পানীক ৱাটাৰ বুলি কোৱা হয়, কিয় ৱাটাৰ বুলি কোৱা হয় তাৰ কোনো বুৎপত্তি নাই। কিন্তু আপুনি যদি সংস্কৃত ভাষাত যদি প্ৰতিটো শব্দ কিয় সেই অৰ্থটোক বুজাবৰ বাবে সেই শব্দটো ব্যৱহাৰ কৰা হৈছে তাৰ এটা বুৎপত্তি আছে, তাৰ এটা বুৎপত্তি আছে। মই গোটেইবোৰ নাজানিব পাৰোঁ। জননী শব্দটো জন্মৰ লগত জড়িত, সেইবাবেহে জননী। এনেই জননী শব্দ এটা সৃষ্টি কৰি দিয়া নাই। শব্দটোৰ লগত গুণবাচক তাৰ এটা অৰ্থটো থাকিব লাগিব। কিয়? এতিয়া হাতক সংস্কৃতত হস্ত বুলি কোৱা হৈছে, মই নাজানিব পাৰোঁ হস্ত বুলি কিয় কোৱা হ'ল। যদি আপুনি ব্যাখ্যাটো বিচাৰি যায়, আপোনাক সংস্কৃতৰ ভাষাবিদ এজনে আপোনাক তাৰ ব্যাখ্যাটো দিব। কিন্তু যদি ইংৰাজী পণ্ডিত এজনক আপুনি সুধিবলৈ যায়, হাতখনক কিয় হেণ্ড বুলি কোৱা হয়, ভৰিখনক কিয় লেগ বুলি কোৱা হয়, মূৰটোক কিয় ব্ৰেইন বুলি কোৱা হয়, তাৰ কোনো তেওঁলোকে ব্যাখ্যা দিব নোৱাৰে। অৰ্থাৎ ইংৰাজীত সেইবোৰ নামবাচক শব্দ, কিন্তু সংস্কৃতত হয় গুণবাচক শব্দ। তেনেহ'লে মাতৃ শব্দটো ক'ৰ পৰা আহিল? জননী বাৰু আমি স্বাভাৱিকতে আমি মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰিছোঁ, সেইবাবে জননী বুলি কোৱা হৈছে। তাৰ আগত মই জগতনো কি, মানুহনো কি, এই জড় জগত, এই জীৱ জগত মানেনো কি, আমাৰ গীতাত কি কৈছে? গীতাৰ মই ঠিক শ্লোকৰ সংখ্যাটো এতিয়া মই পাহৰি গৈছোঁ, তাৰ বোধহয় 7 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোক। তাতে ভগৱানে অৰ্জুনক কৈছে যে মানুহ কোন? কৈছে মম এব অংশ সনাতন। অকল মানুহ বুলি কোৱা নাই, সমগ্ৰ জীৱ জগত, কীট পতংগ, হাতী ঘোঁৰা বাঘ ভালুক মানুহ। কৈছে সমগ্ৰ এই জীৱ জগত মানে কি? কৈছে মোৰ সনাতন অংশ। সনাতন মানে কি? যুগমীয়া অংশ, স্থায়ী অংশ, টেম্পোৰাৰী অংশ নহয়, পাৰ্মানেণ্ট অংশ। অৰ্থাৎ যাক আমি জীৱাত্মা বুলি কৈছোঁ, জীৱৰ আত্মা জীৱাত্মা। কৈছে মম এব অংশ সনাতন, মম এব অংশ সনাতন, মাই পোৰ্চন ইটাৰনেল, মোৰ এটা শাশ্বত অংশ। তেনেহ'লে আপুনি যে আমাৰ মাতৃসকলে যে সন্তান জন্ম দিছে, তাৰ মানে আপোনালোকে ভগৱানক নতুনকৈ জন্ম দিছে? মানুহে ভগৱানক নতুনকৈ জন্ম দিছে। আমাৰ মাতৃসকলে সেই কথাটো হৃদয়ংগম কৰাটো প্ৰয়োজনীয়। আমাৰ বেদত, মই ঠিক আপোনালোকক এতিয়া কোনখন বেদৰ শ্লোকটো ক'ব নোৱাৰিম, এটা আছে, দুটা ধাৰণা আছে, এটা হ'ল সুপ্ৰজায়া আৰু এটা হ'ল দিব্য জননম। প্ৰথম অৱস্থাত আমাৰ মাতৃয়ে কিয় সন্তান জন্ম দিব বিচাৰে? সুনাগৰিক কৰিবৰ বাবে, সুপ্ৰজা, এজন ভাল প্ৰজা সৃষ্টি কৰিব বিচাৰে। সেইটো হ'ল প্ৰথম ধাৰণা। দ্বিতীয় ধাৰণাত কৈছে নহয়, সুপ্ৰজাই নহয়, মই ডিভাইন চাইলৰ মাতৃ হ'বলৈ বিচাৰোঁ, ভগৱত সন্তান লাগে মোক, ভগৱত সন্তান লাগে। আকৌ গীতাত সেইফালে কি কৈছে? যে সমগ্ৰ জীৱ জগত কি? সমগ্ৰ জীৱ জগত কৈছে তেওঁৰ সনাতন অংশ বুলি কৈছে। তেনেহ'লে এই সনাতন অংশক
জন্ম দিবলৈ কোনে জন্ম দিছে? আমাৰ নাৰীসকলে জন্ম দিছে, আমাৰ মাতৃসকলে জন্ম দিছে, আমাৰ জননীসকলে জন্ম দিছে। এতিয়া দ্বিতীয় এটা তত্ত্ব, দ্বিতীয় তত্ত্বটো হ'ল আমি ভগৱানক কি বুলি কৈছোঁ? অৰূপ বুলি কৈছোঁ। অৰ্থাৎ তেওঁ ৰূপ কেতিয়া পাইছে? জগতত অহাৰ পিছত ৰূপ পাইছে। আপুনি মই ভগৱানৰেই ৰূপ, সমগ্ৰ জগত ভগৱানৰেই ৰূপ। কিন্তু তেওঁৰ মৌলিক প্ৰকৃতিটো কি? তেওঁ অৰূপ, তেওঁৰ কোনো ৰূপ নাই, তেওঁ নিৰ্গুণ, তেওঁৰ কোনো গুণ নাই, অকল জগতৰ মাজতহে তেওঁৰ গুণ আছে, সগুণ হৈছে। আৰু এটা আমি কি বুলি কৈছোঁ? তেওঁক কোনো আমি সীমাৰ মাজত বান্ধিব নোৱাৰোঁ। তেওঁক কি বুলি কৈছোঁ? আমি অনন্ত বুলি কৈছোঁ, অসীম বুলি কৈছোঁ, অনন্ত আৰু অসীম বুলি কৈছোঁ। তেনেহ'লে যদি আমি গীতাৰ কথা যদি মানিবলৈ যাওঁ, আমাৰ একোগৰাকী মাতৃয়ে নিজৰ গৰ্ভত কাক গৰ্ভধাৰণ কৰিছে? কাক জন্ম দিয়াৰ বাবে তেওঁলোকে চেষ্টা কৰিছে? স্বয়ং ভগৱানক। কিন্তু ভগৱানৰ এটা অংশ, পূৰ্ণ ভগৱান নহয়। কৈছে মানুহ কি? ভগৱানৰ এটা অংশ, শাশ্বত অংশ, যুগমীয়া অংশ, স্থায়ী অংশ, সনাতন অংশ। তেনেহ'লে আকৌ এতিয়া আপুনি কল্পনা কৰকচোন, মাতৃৰ গৰ্ভত যেতিয়া মই সেই অৰূপৰে এটা ৰূপ, সেই যিটো অৰূপ তত্ত্ব, যাৰ কোনো ৰূপ নাই, ফৰ্মলেছ, সেই অৰূপৰে মই এটা ৰূপ, সেই অনন্ত, মই কিন্তু অনন্ত নহয়, মই সীমিত, সসীম। অৰ্থাৎ আমি ভগৱান ইজ এছেঞ্চিয়েলি ইমমিজাৰেবল। ভগৱানক আমি পৰিমাপ কৰিব নোৱাৰোঁ, ভগৱানক আমি মাপ কৰিব নোৱাৰোঁ, জুখিব নোৱাৰোঁ, স্কেল লৈ জুখিব নোৱাৰোঁ। কিন্তু মোক আপুনি স্কেল লৈ জুখিব পাৰিব, কাৰণ মই সীমাবদ্ধ, মই অনন্ত নহয়, মই সীমাবদ্ধ। আপুনি পৃথিৱীৰ দীঘল বহল জোখ ল'ব পাৰিব, কিন্তু আপুনি ভগৱানৰ দীঘল বহল জোখ ল'ব নোৱাৰে। কিয়? আমি ভগৱানক কি বুলি কৈছোঁ? অনন্ত বুলি কৈছোঁ, অসীম বুলি কৈছোঁ। কিন্তু সেই অনন্ত যেতিয়া পৃথিৱীলৈ ৰূপান্তৰিত হৈছে, কাৰণ গীতাত শ্ৰীকৃষ্ণই কি কৈছে? জগত মানে কি? কৈছে বাসুদেৱম সৰ্বম ইতি, সমগ্ৰ জগত মানে মই, পৃথিৱী মানে হেনো তেওঁ। ইয়াতে কাব্য, সাহিত্য, শিল্প, নদী, পৰ্বত, মানুহ, কীট, পতংগ সকলো তেওঁৱেই বুলি কৈছে, যে জগতত মোৰ বাহিৰে কাৰো অস্তিত্ব নাই। মোৰেই ৰূপ, কোটি কোটি ৰূপ মোৰ, কাৰণ মই অনন্ত, মোৰ অনন্ত শক্তি, মোৰ অনন্ত ৰূপ। আৰু সেই ৰূপ মই কেনেকৈ প্ৰকটিত হৈছোঁ? মোৰ মায়াৰ দ্বাৰা, মোৰ প্ৰকৃতিৰ দ্বাৰা, মোৰ শক্তিৰ দ্বাৰা। তেনেহ'লে যেতিয়া তেওঁ পৃথিৱীলৈ ৰূপান্তৰিত হৈছে, যেতিয়া মানুহৰ সন্তানলৈ ৰূপান্তৰিত হৈছে, মই মোৰ মাতৃৰ গৰ্ভত, জননীৰ গৰ্ভত জন্ম লাভ কৰি সেই অৰূপ ৰূপলৈ ৰূপান্তৰিত হৈছে, সেই অনন্ত অসীম তত্ত্ব সসীমলৈ ৰূপান্তৰিত হৈছে, হয়নে নহয়? কাৰণ মই ভগৱানক জুখিব নোৱাৰোঁ, কিন্তু মানুহক জুখিব পাৰোঁ। ভগৱানৰ সেই অতীন্দ্ৰিয় জগতক মই জুখিব নোৱাৰোঁ, কিন্তু পৃথিৱীখনৰ জোখ ল'ব পাৰোঁ, অৰ্থাৎ পৰিমাপ কৰিব পাৰোঁ। অলপ যদি এইখিনি বুজি পাইছে, তেনেহ'লে সংস্কৃতত এই যে মাতৃ শব্দটো আহিছে মা ধাতুৰ পৰা। মা ধাতুৰ লগত ৰি প্ৰত্যয় যোগ হয়। আমাৰ অসমীয়া অভিধানত এই ব্যুৎপত্তি নাপাব। যদি সংস্কৃত অভিধান আপুনি পঢ়ে, বা হয়তো দুই এখন খুব ধ্ৰুপদী বাংলা অভিধানত এই যিটো শব্দবোৰৰ যিটো ব্যুৎপত্তি যিবোৰত থাকে, আমাৰ অসমীয়া হেমকোষ ইত্যাদিত দুই এটা শব্দৰ ব্যুৎপত্তি আছে, কিন্তু সকলো শব্দৰে ব্যুৎপত্তি নাই। এই মাতৃ শব্দটো ক'ৰ পৰা আহিছে? সংস্কৃতৰ যিকোনো শব্দৰেই তাৰ এটা মূল থাকে, মূলটোক ধাতু বুলি কোৱা হয়, এটা ৰুট থাকে, ধাতু। এটা ধাতুৰ পৰাই কোটি কোটি শব্দ সৃষ্টি কৰিব পাৰি। পাণিনিৰ যিখন ব্যাকৰণ আছে, পাণিনিৰ ব্যাকৰণ, পৃথিৱীৰ ভিতৰত যে সংস্কৃত ভাষাৰ মহত্ব, পাণিনিৰ ব্যাকৰণখন আপুনি পকেটত ভৰাই থ'ব পাৰে, ইমান সৰু। কিন্তু সেই ব্যাকৰণৰ তত্ত্ব প্ৰয়োগ কৰি আপুনি কোটি কোটি শব্দ সৃষ্টি কৰিব পাৰে, ঠিক তেনেধৰণে এই মাতৃ শব্দটোৰ মূল যিটো ধাতুগত ৰূপ হ'ল মা। মাৰ লগত ৰি প্ৰত্যয়,
ত্ৰি প্ৰত্যয় যোগ হৈছে, যোগ হৈ শব্দটো মাতৃ হৈছে। আৰু এই মা ধাতুৰ এটা অৰ্থ কি কাৰণে মাতৃ বুলি কোৱা হয়, যদি আপুনি সেই ধ্ৰুপদী বাংলা অভিধান বা সংস্কৃত অভিধান পঢ়ে তেতিয়া দেখিবলৈ পাব, কৈছে মা শব্দটোৰ, মা ধাতুটোৰ অৰ্থ হ'ল যিজনে পৰিমাপ কৰিব পাৰে, মাপ কৰিব পাৰে, জুখিব পাৰে। অৰ্থাৎ হুইচ ৱাজ এছেঞ্চিয়েলি ইমমেজাৰেবল। আজি মাতৃৰ গৰ্ভত সেই অনন্ত ভগৱানক, অসীম ভগৱানক মাতৃয়ে সসীমলৈ ৰূপান্তৰিত কৰিছে, আৰু সসীমলৈ ৰূপান্তৰিত কৰাৰ বাবে মই ভগৱানক এতিয়া মাপ কৰিব পাৰোঁ, কাৰণ মোক আপুনি জুখিব পাৰে। অৰ্থাৎ মাপ কৰ্তৃ, সেই অৰূপ, সেই অৰূপে ৰূপ লৈছে, সেই অৰূপে ৰূপ লৈছে সেই যিজন অসীম সত্তাক মই জুখিব পৰা নাই, সেই অসীম সত্তাক মই ইয়াত বৰ্তমান জুখিব পৰা হৈছোঁ। কাৰণ মানুহক, আমি মানুহ ভগৱানৰ এটা অংশ। যদি মাতৃৰ গৰ্ভ নহ'লহেঁতেন আমি ভগৱানক কেতিয়াও সসীম আকাৰত নাপালোহেঁতেন। অন্তত ভাৰতবৰ্ষই সেই কথা বিশ্বাস কৰে। অৰ্থাৎ মা শব্দটোৰ এটা অৰ্থ হ'ল টু মিজাৰ, যি জুখিব পাৰে, যাৰ দ্বাৰা পৰিমাপ যোগ্য হৈছে, যিটো ভগৱান, কাৰণ অসীম তত্ত্ব আছিলে, অনন্ত আছিলে, অৰূপ আছিলে, সেই অৰূপে ৰূপ গ্ৰহণ কৰিছে, সেই অসীম তত্ত্ব সসীমলৈ ৰূপান্তৰিত হৈছে, তাৰ বাবে আমি এতিয়া স্কেল লৈ জুখিব পাৰোঁ। কিন্তু যদি মাতৃৰ, সেইবাবেহে জননী শব্দৰ উপৰি আমি আমাৰ গৰ্ভধাৰিণীক মাতৃ বুলি কৈছোঁ, কাৰণ মাতৃৰ গৰ্ভত মই জন্ম লাভ কৰাৰ বাবে মাতৃয়ে সেই অৰূপক ৰূপদান কৰিছে, সেই অসীম তত্ত্বক সসীমলৈ ৰূপান্তৰিত কৰি তাক পৰিমাপ কৰিছে। আৰু সেইবাবে পৃথিৱীক আমি ধৰিত্ৰী মাতৃ বুলি কৈছোঁ, ধৰিত্ৰী পিতৃ বুলি কোৱা নাই। কিয় কোৱা নাই? কাৰণ মাতৃয়ে সেই অসীম ভগৱানক সীমাৰ মাজত জুখিব পৰা কৰি দিছে, পৰিমেয় কৰি দিছে। যি তত্ত্ব অপৰিমেয় আছিল, যাক আমি জুখিব নোৱাৰোঁ, কিন্তু পৃথিৱীখনক জুখিব পাৰোঁ পৰিমেয়, মানুহক জুখিব পাৰোঁ পৰিমেয়। আৰু মানুহ আৰু পৃথিৱী তেনেহ'লে কি? সেই অনন্ত ভগৱানৰে এটা ৰূপ। মই কোৱা কথা নহয়, এইবোৰ আমাৰ শাস্ত্ৰত কৈছে। গতিকে এয়া হ'ল মই দ্বিতীয়টো, মাতৃ বুলি কিয় কোৱা হয়। আমি মাতৃৰ গৰ্ভত, অৰ্থাৎ ভগৱানে জন্ম লাভ কৰিছে, অনন্ত অসীম তত্ত্বই জন্ম লাভ কৰিছে। সেই অসীম তত্ত্ব সসীমলৈ ৰূপান্তৰিত হৈছে, আৰু সসীমলৈ ৰূপান্তৰিত হোৱাৰ পিছত অপৰিমেয় যিটো আছিল, সি বৰ্তমান পৰিমেয় হৈ গৈছে। সেইবাবে পৃথিৱীক আমি পিতৃ বুলি কোৱা নাই, মাতৃ বুলি কৈছোঁ। আমি আমাৰ গৰ্ভধাৰিণীক আমি পিতৃ শব্দ প্ৰয়োগ কৰা নাই, মাতৃ। কাৰণ কিয়? তেওঁৰ জৰিয়তে ভগৱান পৰিমেয় হৈছে, সেইবাবেহে মাতৃ বুলি কোৱা হয়। এতিয়া তৃতীয়তে যিটো এটা কথা মাতৃ শব্দৰ লগত, পশুৰোতো সন্তান হয়, পশুৰো সন্তান হয়, মানুহৰো সন্তান হয়। কিন্তু পশুৰ আমি মাক বুলি কেতিয়াবা আমি ঘৰত গাই গৰু পুহিলে আমি অলপমান কওঁ যে এই দামুৰিটোৰ এই আছিলে মাক, এই বুলি আমি কওঁ। কিন্তু মানুহৰ আৰু পশুৰ গৰ্ভধাৰণৰ মাজত এটা সাংঘাতিক পাৰ্থক্য আছে। আজি মাতৃ পূজাৰ সময়ত আমাৰ যিসকল মাতৃ বা যিসকল কাইলৈ পৰহিলৈ মাতৃ হ'ব, কিয় আমি মাতৃৰ ওপৰত ইমান গুৰুত্ব প্ৰদান কৰোঁ? কাৰণ আপোনালোকে ভগৱানক ৰূপদান কৰিছে। এই মাটিৰ পৃথিৱীত, মৃন্ময়ী পৃথিৱীত জননীসকলে ভগৱানৰ ৰূপদান কৰিছে। এই যে পশুৰ জন্ম হয়, পশুৱে জানো কামনা কৰে? পশুৰ কামনাৰ ফলশ্ৰুতিত পশুৱে যেতিয়া এটা জৈৱিক সম্পৰ্ক কৰে, যেতিয়া পশুৰ মাজত, যেতিয়া বিপৰীত লিংগৰ মাজত জৈৱিক সম্পৰ্ক হয়, তেতিয়া তেওঁলোকে জানো পূজা কৰে নেকি যে আমি সন্তানৰ জনক জননী হ'ম? এই বুলি জানো তেওঁলোকে কামনা কৰে? তেওঁলোকেতো নকৰে। অৰ্থাৎ তেওঁলোকৰ বাবে সন্তানৰ উৎপাদনটো এটা অনাকাংক্ষিত জৈৱিক প্ৰক্ৰিয়া, অনাকাংক্ষিত জৈৱিক প্ৰক্ৰিয়া, আনডিজাৰেবল, আনইণ্টেনশ্যনেল। তেওঁলোকে জৈৱিক তৃপ্তি পাবৰ বাবে
তেওঁলোকে সহজাত প্ৰবৃত্তিবশত জৈৱিক প্ৰক্ৰিয়া এটা কৰে আৰু তাৰ পৰিণতি স্বৰূপে সন্তান উৎপন্ন হয়। কিন্তু মানুহৰ ক্ষেত্ৰত মানুহে জানি বুজি সন্তান জন্ম দিয়া কামত প্ৰবৃত্ত হয়। যদি আপোনালোকে লক্ষ্য কৰিব বৰ্তমান পৃথিৱীত যদি আমি নানান ধৰণৰ আমি দানৱ সুলভ ৰাক্ষস সুলভ আমি যদি সন্তানক পাইছোঁ, তাৰ কাৰণ যদি আপোনালোকে গৱেষণা কৰে দেখিবলৈ পাব, হয়তো সেই সন্তানসকল পিতৃ মাতৃয়ে কামনা কৰি পোৱা সন্তান নহয়। ঠিক পশুৱে যি ধৰণে সন্তান উৎপাদন কৰিছে, এটা জৈৱিক তৃপ্তিৰ বাবে জৈৱিক প্ৰক্ৰিয়াত প্ৰবৃত্ত হৈছে, তাৰ পৰিণতি স্বৰূপে সন্তান উৎপন্ন হৈছে। বিবেকানন্দক পাবৰ বাবে বিবেকানন্দৰ মাতৃয়ে তপস্যা কৰিছিল। ভাৰতবৰ্ষৰ ইতিহাসত, পুৰাণত, মহাভাৰতত, ৰামায়ণত আপুনি নানান আমাৰ শাস্ত্ৰত নানান কথা আছে য'ত পিতৃ আৰু মাতৃয়ে সন্তান পাবৰ বাবে কামনা কৰে, প্ৰাৰ্থনা কৰে। মানুহৰ ক্ষেত্ৰত সন্তান এটা প্ৰাৰ্থনাৰ পৰিণতি, এটা কামনাৰ পৰিণতি, এটা আৰাধনাৰ পৰিণতি। আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ পিতৃ মাতৃয়ে, যিবোৰ আমি সাধাৰণতে আমি আচাৰ বুলি কওঁ। আজিকালিৰ বিজ্ঞানৰ মানুহে এইবোৰ স্বীকাৰ নকৰে। কিন্তু আমাৰ ভাৰতবৰ্ষত এই যে গৰ্ভধাৰণৰ সময়ত যিবোৰ নিয়ম পালন কৰোঁ আমি, সেই নিয়মবোৰৰ মাজত অন্তৰাল হ'ল সেই সৰ্বশক্তিমান, সেই পৰম তত্ত্ব দম্পতীয়ে একেলগে মিলি প্ৰাৰ্থনা জনায় যে হে প্ৰভু, মোৰ ঔৰসত, মোৰ গৰ্ভত আহি তুমি সেই অৰূপ, তুমি মোৰ গৰ্ভত আহি ৰূপ লোৱা, কাৰণ মই দিব্য সন্তানৰ মাতৃ হ'বলৈ বিচাৰোঁ। কিন্তু পশুৱে তেনেকৈ প্ৰাৰ্থনা নকৰে। পশুৰ কোনো আচাৰ সংহিতা নাই, পশুৱে নিয়ম পালন নকৰে। কিন্তু আমি মানুহে আমি নিয়ম পালন কৰোঁ। যেনেকৈ বহুতে মহাদেৱক তপস্যা কৰি সন্তান পায়, কোনোবাই বিষ্ণুক তপস্যা কৰি পেলাই সন্তান পায়। অৰ্থাৎ তাৰ উদ্দেশ্য কি? মানুহে সন্তান পাবৰ বাবে বাঞ্ছা কৰিব লাগিব, কামনা কৰিব লাগিব, সন্তানৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। কিয়? কাৰণ মানুহে ভগৱানক ৰূপ দিব বিচাৰে। কাৰণ মানুহ কি বুলি কোৱা হৈছে? আমি মানুহক কি বুলি কৈছোঁ? আমি মানুহক কি বুলি কৈছোঁ? ভগৱানৰ শাশ্বত অংশ বুলি কৈছোঁ। ভাৰতবৰ্ষত এই যে মাতৃ পূজা কৰা হয়, ভাৰতবৰ্ষত যে মাতৃক ইমান মহত্ব প্ৰদান কৰা হয়, এইটো কেৱল আদৰ্শবাদিতা নহয়, ইয়াৰ মাজত একেবাৰে সৃষ্টিৰ তত্ত্ব যে পশু আৰু মানুহৰ মাজত পাৰ্থক্য কৰিছে কেৱল মাতৃত্বৰ ধাৰণাই। কাৰণ নহ'লেতো কোনো পশুৰ সন্তানেতো মাকক চিনি নাপায়, কিছুদিনৰ পিছততো মাকক চিনি নাপায়। কাৰণ সেই সন্তানসকল এটা কেৱল মাত্ৰ জৈৱিক প্ৰক্ৰিয়াৰ অনাকাংক্ষিত পৰিণাম। কিন্তু ভাৰতবৰ্ষত বা পৃথিৱীত মানুহে যেতিয়া সন্তান উৎপাদন কৰে, তাৰ আগতে ভগৱানক প্ৰাৰ্থনা কৰে, আমি পূজা কৰোঁ। পূজা কৰাৰ অৰ্থ হ'ল, কাৰণ মই গৰ্ভত কাক ধাৰণ কৰিম, মোৰ ঔৰসত মই কাক ধাৰণ কৰিম, মই সেই স্বয়ং ভগৱানক মই ৰূপদান কৰিব বিচাৰিছোঁ। আৰু আজিকালি দুৰ্ভাগ্য, পৃথিৱীত বৰ্তমান মানৱ সমাজে এক প্ৰকাৰ যিটো পশুৰ যিটো জৈৱিক প্ৰক্ৰিয়াৰ, বিশেষকৈ বিজ্ঞানে তাতে বহু সহযোগিতা কৰিছে। বৈজ্ঞানিক মানসিকতাই বহু সহায় কৰিছে যে জন্ম কেৱল মাত্ৰ এটা বায়'লজিকেল প্ৰচেছ। ইণ্ডিয়া ডাজ নট এগ্ৰি টু। ভাৰতবৰ্ষই স্বীকাৰ নকৰে এই কথা, আমি স্বীকাৰ নকৰোঁ। বিজ্ঞানে হাজাৰবাৰ কওক, সহস্ৰবাৰ কওক, লাখবাৰ কওক, আমাৰ বাবে সন্তান জন্মৰ প্ৰক্ৰিয়া, জৈৱিক প্ৰক্ৰিয়াটো কেৱল প্ৰক্ৰিয়া মাত্ৰ। সন্তানৰ বাবে মই কামনা কৰিব লাগিব, কাৰণ সেই সন্তান দিব্য, এটা ডিভাইন চাইল্ড, মই ভগৱত সন্তান বিচাৰিছোঁ। ভগৱানে মোৰ গৰ্ভত সেই শাশ্বত সনাতন, মই শাশ্বত অংশক মই ৰূপদান কৰিব বিচাৰিছোঁ, যিটো এছেঞ্চিয়েলি অৰূপ। তেনেহ'লে মই এই তিনিটা কথাই মই আপোনালোকৰ আগত মই মূলতঃ ব্যক্ত কৰিছোঁ। এটা হ'ল সৃষ্টিৰ পূৰ্বতে কি ধৰণে এই যে লিংগভেদ, নাৰী আৰু পুৰুষৰ যিটো ধাৰণা, আৰু নাৰী যে এছেঞ্চিয়েলি শক্তিৰ প্ৰতীক, নাৰী কেৱল শক্তিৰে প্ৰতীক নহয়, কাৰ্যকৰী শক্তিৰ প্ৰতীক, গতিশীল শক্তিৰ প্ৰতীক, অৰ্থাৎ ডাইনামিক শক্তি, এক্সিকিউটিভ শক্তি, কেৱল মাত্ৰ বেংকত থৈ দিয়া সেই যিটো অকাৰ্যকৰী শক্তি নহয়,
অৰ্থাৎ মায়া হ'ল তেনেধৰণৰ শক্তি। তাৰপিছত সেই শক্তিয়ে যেতিয়া এটা কাৰ্যকৰী ৰূপ লয় তেতিয়া তাক আমি প্ৰকৃতি বুলি ক'ম। আৰু শক্তিৰ মাজত মায়াৰো গুণ আছে আৰু প্ৰকৃতিৰো গুণ আছে। আৰু তাৰ যদি আমি বিপৰীত শব্দকেইটা যদি চাওঁ, আমি মূলতঃ ব্ৰহ্মণ, পৰম তত্ত্ব, সেই ব্ৰহ্মণে আত্মন, জগতত যেতিয়া নিজক সৃজন কৰে আত্মন হিচাপে কৰে। সেই আত্মনৰে আমি এটা সনাতন অংশ, আমি হ'লোঁ জীৱাত্মন, আমি জীৱাত্মন। আৰু তাৰপিছত যেতিয়া ভগৱান কাৰোবাৰ ভিতৰত যেতিয়া থাকে, গীতাত কৈছে শ্ৰীকৃষ্ণই কি বুলি, যে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি, যে ঈশ্বৰ ক'ত থাকে, মোৰ হেনো ভিতৰত থাকে। অৰ্থাৎ আমি এটা শব্দ পাওঁ অন্তেঃপুৰ, অন্তেঃপুৰ, অন্তেঃপুৰ মানে কি, ভিতৰত। সেই যেতিয়া ভগৱানে আমাৰ ভিতৰত থাকি যেতিয়া ভিতৰত থাকে তেতিয়া সেই ভগৱানক আমি পুৰুষ বুলি কওঁ। আকৌ যেতিয়া ভগৱানে যেতিয়া সমগ্ৰ জগত শাসন কৰে তেতিয়া সেই একেই ব্ৰহ্মণক আমি ঈশ্বৰ বুলি কওঁ। কিন্তু এই ব্ৰহ্মণ, আত্মন, প্ৰকৃতি আৰু ঈশ্বৰ এই চাৰিটা তত্ত্ব একেই তত্ত্ব। আত্মনৰ লগত জড়িত মায়া, আত্মনৰ লগত জড়িত তত্ত্বটো হ'ল তাৰ যিটো বিপৰীত শক্তিৰ তত্ত্ব হ'ল মায়া, পুৰুষৰ লগত হ'ল প্ৰকৃতি আৰু ঈশ্বৰৰ লগত হ'ল ঈশ্বৰী অৰ্থাৎ শক্তি। মই এই তত্ত্বটোৰ বিষয়ে ক'লোঁ। আৰু মাতৃ শব্দৰ যিটো মূল তাৎপৰ্য, কি কাৰণত আমি মাতৃ বুলি কৈছোঁ, আৰু তৃতীয়তে পুৰুষ, তৃতীয়তে হ'ল পশুৰ জন্ম আৰু মানুহৰ জন্মৰ মাজত যিটো এছেঞ্চিয়েল পাৰ্থক্য। যদি এই পাৰ্থক্যটো যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেনেহ'লে ভৱিষ্যতে যদি পৃথিৱীত কেৱল যদি সন্তান জন্মৰ প্ৰক্ৰিয়াটো আমি জৈৱিক প্ৰক্ৰিয়া বুলি ধৰোঁ, তেনেহ'লে আমি সেই দিব্য সন্তানৰ পিতৃ মাতৃ হ'বলৈ পাৰিম নে নোৱাৰিম। আৰু যদি আপোনালোকে পৃথিৱীত ক্ৰমান্বয়ে যিবোৰ অনাচাৰ হ'বলৈ ধৰিছে, তাৰ কাৰণ কি? কাৰণ আমি আজিকালি আধুনিক যুগত আমাৰ মানুহৰো বহু ক্ষেত্ৰত সন্তান এটা অনাকাংক্ষিত, এটা জৈৱিক তৃপ্তিৰ পৰিণতি স্বৰূপে সন্তানৰ জন্ম হয়। কিন্তু ভাৰতবৰ্ষত আগতে সন্তান জন্মৰ আগতে পিতৃ মাতৃয়ে একেলগে ভগৱানক প্ৰাৰ্থনা কৰিছিল, তপস্যা কৰিছিল, যজ্ঞ কৰিছিল। আনকি স্বয়ং দ্ৰৌপদীৰ পিতৃয়ে তেওঁক যাজ্ঞসেনী বুলি কোৱা হয়। কিয়? তেওঁ যজ্ঞত সমুৎপ্ৰভা আছিল। অৰ্থাৎ আগৰ দিনত আমাৰ যজ্ঞৰ ইমান শক্তি আছিল যে সেই যজ্ঞৰ দ্বাৰা সন্তান কামনা কৰিছিল, কন্যা কামনা কৰিছিল, আৰু সেই যজ্ঞতেই সন্তান সৃষ্টি হৈছিল আনকি। আৰু একেবাৰে শেষত মই মোৰ যিটো মাতৃভাৱনা, আৰু এইবাবেই ভাৰতবৰ্ষত মাতৃক ইমান উচ্চ আসন যে কিয় প্ৰদান কৰা হৈছে, যে এই স্ত্ৰী জাতি নোহোৱা হ'লে, গৰ্ভধাৰিণী নোহোৱা হ'লে, জননী নোহোৱা হ'লে স্বয়ং ভগৱানেও নিজক আত্মসৃজন কৰিব নোৱাৰিলেহেঁতেন, এই জগত সৃষ্টি নহ'লহেঁতেন। আৰু সেইবাবেই ভাৰতবৰ্ষত মাতৃত্বৰ ওপৰত ইমান গুৰুত্ব প্ৰদান কৰা হয়। আৰু একেবাৰে শেষত মই ঠিক আধুনিক ভাৱধাৰাৰেই হওক, মই মোৰ যিটো মাতৃত্বৰ প্ৰতি যিটো মোৰ নিজস্ব এটা অভিব্যক্তি, আজি কিছুদিন আগত এটা কবিতা লিখিছিলোঁ, মই সেই কবিতাটো মই পাঠ কৰি মই মোৰ বক্তৃতাৰ সামৰণি মাৰিম। আজি কিছুদিন আগত এটা মোৰ স্বতঃস্ফূৰ্তভাৱে কবিতা ওলাইছিল। মই এই বছৰৰে জানুৱাৰী মাহৰ 22 তাৰিখে লেখা কবিতাটোত লিখিছিলোঁ, নাম দিছিলোঁ মোৰ আই। কৈছোঁ তোৰ সতে আই মোৰ কত যুগৰ, বহুত আগৰ, কত শত জীৱনৰ, অহা আৰু যোৱা যুগ যুগান্তৰ অভিন্ন হৃদয়ৰ, তই মই নেদেখা ধূসৰ অতীতৰ সহস্ৰাব্দৰ, আজন্ম মই তোৰ সতে বাৰে বাৰে, আমৃত্যু মই তোৰেই কাষতে, তোৰেই ছাঁটোৰ কাষে কাষে অগণিত জীৱন ঘূৰি ফুৰি তোৰেই সতে, অনেক নগৰ কত পৃথিৱী মই অতিক্ৰমী, বাটকুৰি বাই বাই ক্লান্ত পথিক আজি মই, নুফুটা দিনৰ তাহানিৰ অময়া সুৰ, সোঁৱৰণি সুধা মোৰ এতিয়াও বুকুৰ সুমধুৰ, আই তোৰ সতে মোৰ কত জনমৰ ইহ জীৱনৰ, কত যুগৰ নেদেখা ধূসৰ অতীতৰ, সহস্ৰাব্দৰ সম্বন্ধ তোৰে মোৰে অভিন্ন হৃদয়ৰ, আই তই হাঁহিলে ক্লিষ্ট মৰততো মই পাওঁ সৰগ ঢুকি,
তোৰ অশ্ৰুত নিমিষতে মোৰ শকতি হৈ যায় ধূলিত মিহলি জীয়াই আছো মই আই তোৰ মুখলৈ চাই থাকিম তোৰেই সতে তাহানিৰ দৰে গান গাই তোৰেই পৰশত আই মই দেখুৱাম বিশ্বকো জয় কৰি মোৰ শত শতৰো তোৰ হাঁহিত পলকতে হয় ধৰাশায়ী মই আকাশ চুলেও তোৰ চকুলোত নাপাওঁ আনন্দ বিচাৰি কুশলে থাক আই খালী পেটেৰেও হম মই বিশ্ববিজয়ী আই মই যুঁজিব পাৰোঁ তোৰ আশীষেৰে সমগ্ৰ জগতৰ সতে নিজৰ সতেও তোৰ বিৰহত আই মই তথাপি পৰাজিত হওঁ তোৰ হৰষত সহিব পাৰোঁ শত দুখ মই আপোন মনে হেলা ৰঙে তোৰ দৰে ময়ো তোক বুজি পাওঁ হৃদয়ৰ নিশ্বাসেৰে তোৰ স্নেহৰ অমল শকতিৰে শত প্ৰবঞ্চনা প্ৰতিহত কৰি হতাশাৰ সহস্ৰ ধুমুহাক কৰিম পৰাজিত মই আজি আকাশ নুচুলেও আকাশৰ দৰেই হম বিশাল তথাপি তোৰ বুকুৰ অমৃত মোৰ প্ৰাণৰ শক্তি উত্তুংগ হিমাদ্ৰী আই তোৰ অব্যক্ত বলিদান নাপাহৰো মই কদাপি তোৰ মাজতেই মোৰ আৰম্ভণি তয়েই মোৰ সামৰণি তোৰ শক্তিৰেই ঈৰ্ষান্বিত পৃথিৱীক দিম মই এশিকনি তোৰ কপালৰ ঘাম নাযায় অথলে উঠিব জিলিকি আই মই নহওঁ তোৰ দৰে জননী প্ৰসৱিনী প্ৰসৱৰ অমীয় বেদনা পাৰোঁ মই কৰিব অনুভৱ তথাপি ৰাখিম তোৰ মান নকৰোঁ তোক মই অবলা কদাপি অভিন্ন হৃদয় মোৰ তোৰ সতে থাকিম জীয়াই তোৰেই কাষতে দেখে দেখে অশ্ৰু আনন্দেৰে বুকুৰ উমেৰে আমৃত্যু লৈ ফুৰিম তোক মই কঢ়িয়াই বাৰে বাৰে জীৱনৰ সতে অভিন্ন হৃদয় তোৰে মোৰে লৈ যাম তোক মই কঢ়িয়াই পৰজনমলৈ আজন্ম মই তোৰ সতে বাৰে বাৰে আমৃত্যু তোৰেই কাষতে ধন্যবাদ নমস্কাৰ